ৰাজ্যৰ বানখহনীয়া সমস্যাৰ সমাধান বিচাৰি সদনত বক্তব্য অগপ সাংসদ ফণী ফুকন চৌধুৰী এই পৰ্যন্ত দুবাৰকৈ ৰাজ্যত হোৱা বানত মৃত্যু হৈছে ৯৮ জন লোকৰ ৩৫খন জিলাৰ ভিতৰত ৩৪খন জিলাই পৰিছিল বানৰ কবলত এনে ক্ষেত্ৰত ৰাজ্যৰ বানখহনীয়া সমস্যা সমাধানৰ বাবে চিৰস্থায়ী সমাধানৰ দাবী জনায় সাংসদগৰাকীয়ে যি বানপানী হৈ গৈছে এতিয়ালৈকে দুটা ৱেভ ফ্লাড অসমত হৈ গৈছে আৰু এই দুটা ৱেভত অসমত এতিয়ালৈকে ৯৮ জন মানুহৰ প্ৰাণহানি হৈছে মৃত্যু হৈছে এতিয়া অসমত টোটাল ডিষ্ট্ৰিক্ট আছে ৩৫খন ফ্লাড এফেক্টেড ডিষ্ট্ৰিক্ট হৈছে ৩৪খন অসমত ভিলেজ আছে 26,395 তাৰে ভিলেজ এফেক্টেড হৈছে 7,279 that is 27.5% village affected হৈছে এটা কথাটো হৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি অনুদান পাইছো আমি গ্ৰান্ট পাইছো টকা পাইছো আৰু আৰ্থিক সাহায্য পাইছো আমি এতিয়ালৈকে যোৱা কেইটা বছৰত আমি মোটামুটি 4,600 crores আমি এই বানপানীৰ কাৰণে আমি পাইছো কিন্তু আজিৰ দিনটোত অসমৰ জনসাধাৰণে এনেধৰণৰ এই 4,600 এনেধৰণৰ পিছমিল হিচাপে তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা পোৱাটো বিচৰা নাই আজিৰ দিনটোত অসমৰ জনসাধাৰণে বিচাৰিছে যে অসমৰ যিটো বানপানীৰ সমস্যা এইটো চিৰদিনৰ কাৰণে এই সমস্যাটো সমাধান হওক তাকে আজিৰ দিনটোত অসমৰ জনসাধাৰণে বিচাৰিছে আৰু মই এটা ৰিজনেল পাৰ্টি অসম গণ পৰিষদ দলৰ প্ৰতিনিধি হিচাপে মই আমাৰ দলৰ স্থিতি তথা অসমৰ জনসাধাৰণৰ যিটো তাৰমানে মতামত এই মতামতটো মই আপোনাক অৱগত কৰিব বিচাৰিছোঁ এটা আমি বিচাৰিছোঁ যে অসমৰ আজিৰ দিনটোত যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে যে আমি 4,600 টকা পাইছোঁ কোটি টকা পাইছোঁ কিন্তু এইটোৱে তাৰমানে এনেধৰণে আমাৰ সমস্যাটো সমাধান নহ'ব আমাৰ সমস্যাটো চিৰদিনৰ কাৰণে সমস্যা সমাধান হ'ব লাগিলে এটা তেনেধৰণৰ প্ৰকল্প ল'ব লাগিব গতিকে যিটো কথা আজি এই বাজেটত উল্লেখ কৰা হৈছে এই বাজেটত উল্লেখ কৰা ধৰণে আমি বিচাৰিছোঁ যে অসমৰ যিটো বানপানী আৰু গৰাখহনীয়াৰ সমস্যা এই বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো চিৰদিনৰ কাৰণে সমাধান হওক আৰু ইয়াৰ কাৰণে আমি বিচাৰিছোঁ কি যে ইয়াৰ কাৰণে তাৰমানে কম্প্ৰিহেনচিভ প্ৰজেক্ট কম্প্ৰিহেনচিভ সলিউশ্যন এম্বেংকমেণ্ট ষ্ট্ৰেংথেনিং ৱাটাৰছৰ মেনেজমেণ্ট ৰিভাৰ ট্ৰেইনিং এনহেন্সিং অফ ডেপ্থ অফ ব্ৰহ্মপুত্ৰ এই জাতীয় বস্তুবিলাক মই আমাৰ অসমত হোৱাটো আমি বিচাৰিছোঁ সেইকাৰণে আমি আপোনাৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ বিভাগীয় মন্ত্ৰীক আমি অনুৰোধ কৰিছোঁ যাতে এই অসমৰ বানপানীৰ গৰাখহনীয়াৰ সমস্যাটো স্থানীয়ভাৱে সমাধান কৰাৰ স্বাৰ্থত এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি টেকনিকেল পাৰ্চনৰ জৰিয়তে কমিটি গঠন কৰি এই সমস্যাটো সমাধান নকৰে তাকে কামনা কৰিছোঁ